নমস্কাৰ, মোৰ নাম শ্ৰী পৰাগজ্যোতি ডেকা। মই মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক। আমি মৰিগাঁও মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে আগৰে পৰা আলোচনা কৰি আছিলো যে আমি মৰিগাঁও মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক আগন্তুক চৰকাৰী চাকৰি নিযুক্তি পৰীক্ষাৰ বাবে আমি বিনামূলীয়া প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰিম। আৰু সেই গতিকে আমি নেক্সাছ কেৰিয়াৰ মৰিগাঁৱৰ লগত আলোচনা কৰিলো আৰু আমাৰ ছাত্ৰ ছাত্ৰী কেইজনৰ উদ্যোগত আৰু নেক্সাছ কেৰিয়াৰ মৰিগাঁৱৰ সহযোগত আমি মৰিগাঁৱৰ ৮০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াভাৱে আগন্তুক চৰকাৰী চাকৰি নিযুক্তি পৰীক্ষাৰ বাবে আমি এক বিনামূলীয়া কৰ্মশালাৰ আয়োজন কৰিছো। লগতে মৰিগাঁৱৰ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বিনামূলীয়াভাৱে আমি কম্পিউটাৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছো। আৰু উক্ত কৰ্মশালাটিত সকলো ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰভাৱে অংশগ্ৰহণ কৰিছে, তাক দেখি আমি আপ্লুত হৈছো। আৰু লগতে আমাৰ কৰ্মশালাটিৰ স্থান হৈছে মৰিগাঁও জিলা পৰিষদৰ বিপৰীত দিশে থকা এপেক্স বেংকৰ লগৰ বিল্ডিংটোত। আৰু ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰ অভিজ্ঞতা হৈছে বুলি আমাক জনাইছে, আমিও নথৈ আনন্দিত হৈছো। আৰু অনাগত দিনত আমি আৰু অধিক ছাত্ৰ ছাত্ৰীক লৈ এনেধৰণৰ বিভিন্ন কাম কৰিম বুলি আমিও বৰ্তমান প্ৰতিশ্ৰুতিবদ্ধ হৈছো। আৰু আমি সকলোকে ধন্যবাদ জনাইছো আমাক ইমান ধুনীয়াকৈ সহায় সহযোগিতা কৰাৰ বাবে। আমাৰ এই কৰ্মশালাটো 10 জুলাইৰ পৰা আমি 25 জুলাইলৈ আয়োজিত কৰিছো। আৰু সকলো ছাত্ৰ ছাত্ৰীক আগন্তুক চৰকাৰী চাকৰি নিযুক্তি পৰীক্ষাৰ বাবে তেওঁলোকে যাতে এটি আভাস পাব পাৰে, সেয়েহে আমি 25 জুলাই তাৰিখে আমি একোটিকৈ পৰীক্ষা অনুষ্ঠিত কৰিম। আৰু সকলো ছাত্ৰ ছাত্ৰীকে কম্পিউটাৰ শিকা সকলো ছাত্ৰ ছাত্ৰীক, কোচিং শিকা সকলো ছাত্ৰ ছাত্ৰীক আমি একোখনকৈ মানপত্ৰ প্ৰদান কৰিম তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে।